মিড-ডে 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল হেমকোষৰ ব্ৰেইল সংস্কৰণে গঢ়িলে বিশ্ব অভিলেখ গিনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণ 24 এপ্ৰিলত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই এই স্বীকৃতি দিছিল আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব স্বীকৃতি পত্ৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে সন্মান গ্ৰহণ কৰিব স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই অনুষ্ঠানত উপস্থিত ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়া উপস্থিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছো হেমকোষৰ ব্ৰেইল সংস্কৰণে বিশ্ব অভিলেখ গ্ৰহণ কৰিছে বা গঢ়িছে গিনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণ আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো আপোনালোকৰ বাবে উল্লেখযোগ্য যে 24 এপ্ৰিলত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছে দিছিল এই স্বীকৃতি সুযোগ্য নাতি হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাই চৰকাৰী চাকৰি বাদ দি নিজৰ সকলোখিনি সময় কেৱল হেমকোষৰ পৰিৱৰ্তিত সংস্কৰণৰ ক্ষেত্ৰতেই নিজক আত্মনিয়োগ কৰিছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে সেই যাত্ৰা অব্যাহত থকাৰ পিছত আজি হেমকোষৰ বিশ্বব্যাপী যাত্ৰা এই বিশেষ সময়ত দুয়োগৰাকী ব্যক্তিৰ পৰকমলত আমি অকণমান বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিব বিচাৰিম মই মঞ্চত উপবিষ্ট সকলোকে হেমচন্দ্ৰ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ প্ৰতিশ্ৰুতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰ বাবে অনুৰোধ জনাইছো আৰু লগতে এটি গুৰু বন্দনাৰে এই অনুষ্ঠানৰ কৌষ্ঠৱ বৃদ্ধি কৰিব দেৱানন্দ বৰুৱাৰ কন্যা তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি অজন্তা গোস্বামীয়ে ধন্যবাদ জনাইছো ৯,৬৪০টা শব্দ ১০,০০০ পৃষ্ঠা ২১টা খণ্ড আৰু ৬টা উপখণ্ড মুঠ ২৭টা
আৰু প্ৰায় 82 কেজি ওজন আপোনালোকৰ সন্মুখত আছে হেমকোষৰ ব্ৰেইল সংস্কৰণ, যি সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি লাভ কৰিছে। হেমকোষ, হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ আৰু তাৰপিছত পৰিৱৰ্তিত 1 লাখ ভাষা শব্দ পৰ্যন্ত তাত সন্নিৱিষ্ট কৰা সেই দেৱানন্দ বৰুৱাৰ হেমকোষ আৰু তাৰ পৰৱৰ্তী সময়ত শ্ৰীযুত জয়ন্ত বৰুৱাই হেমকোষৰ এই বিশ্বমুখী যাত্ৰা ব্ৰেইল সংস্কৰণ আকাৰে কৰাৰ পিছত আজিৰ অসমীয়া জাতি বা অসমীয়া ভাষাৰ এই বিশ্বজয় বিশ্বমুখী যাত্ৰা সম্ভৱ হৈছে। আজিৰ দিনটোৰ এই গোটেই যাত্ৰাৰ আঁৰৰ ব্যক্তিজন স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ স্বত্বাধিকাৰী তথা হেমকোষ প্ৰশাসনৰ আঁৰৰ ব্যক্তি শ্ৰীযুত জয়ন্ত বৰুৱা। আমি কৃতজ্ঞ আৰু এই মুহূৰ্তত শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়াক আদৰণি ভাষণ আগবঢ়াবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছো। মঞ্চত আসন গ্ৰহণ কৰা অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত গোলাপ চান্দ কাটাৰিয়া মহাশয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈ ডাঙৰীয়া, দিল্লীৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰতেন্দু পাণ্ডে মহাশয়, গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি ঋষিনাথ ডাঙৰীয়া প্ৰমুখ্যে আজিৰ এই শুভক্ষণত সভাগৃহত উপস্থিত শ্ৰদ্ধেয় ব্যক্তি তথা সহকৰ্মী, সাংবাদিক আৰু ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ প্ৰপিতামহ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ স্মৃতি দিৱস। তেখেতৰ এই স্মৃতি দিৱসৰ আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গ্ৰীনিজ বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক অভিধান ৰূপে হেমকোষৰ ব্ৰেইল সংস্কৰণক প্ৰমাণপত্ৰ প্ৰদান কৰিব। ইয়াৰ বাবে আমি সংস্থাটোক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ অস্তিত্বলৈ গভীৰ সংকট নামি অহাৰ সময়ত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাই হেমকোষ অভিধান আৰু অসমীয়া ব্যাকৰণৰ প্ৰণয়ন অসমীয়া ভাষা সাহিত্যৰ স্থায়ী ভেটি নিৰ্মাণ কৰিব। আমি এই কথা সকলোৱে অনুভৱ কৰোঁ যে এইজনা পুৰুষা ব্যক্তিৰ মহান কীৰ্তিয়ে অসমীয়া জাতিক যুগ যুগান্তৰলৈ সমৃদ্ধিশালী কৰি ৰাখিব। এই মুহূৰ্তত মই মোৰ প্ৰপিতামহ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা আৰু মোৰ প্ৰয়াত পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ শ্ৰীচৰণত আকৌ এবাৰ প্ৰণিপাত জনাইছোঁ। কিয়নো তেখেতসকলৰ 1.5 শতিকাজোৰা ত্যাগ আৰু শ্ৰমৰ ফচল হেমকোষৰ অবিৰত প্ৰকাশৰ বলতে অসমীয়া ভাষা এতিয়াও জ্যোতিষ্মান হৈ আছে। আমি হেমকোষ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ সন্তান হিচাপে আমিও গৌৰৱান্বিত যে 800 কোটি মানুহৰ বিশ্বৰ ক্ষুদ্ৰতম অংশ অসমীয়াসকলৰ মাজত থকা নেত্ৰহীনৰ বাবে হেমকোষৰ ব্ৰেইল সংস্কৰণেৰে জ্ঞানৰ জগতত সামান্যতম সংযোজন ঘটাবলৈ সক্ষম হৈছে। হেমকোষৰ ব্ৰেইল সংস্কৰণক আজি সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছে স্বীকৃতি প্ৰদান কৰিব। এয়া আমাৰ ব্যক্তিগত আনন্দৰ বিষয়ে নহয়, সমগ্ৰ জাতিটোৰ বাবে উদ্দীপনাৰ কথা যে হেমকোষৰ জৰিয়তে
অসমীয়া ভাষাটো আজি বিশ্ব মঞ্চত এক মৰ্যাদাপূৰ্ণ স্থানত উপস্থিত হ'ল। এনে এক বৃহৎ কাৰ্য আৰু মহৎ কাৰ্যত অসমৰ ৰাইজৰ সুভাষিক প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱা আৰু মোৰ পিতৃ হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাদেৱৰ আশীৰ্বাদৰ লগতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ আত্মিক সহযোগিতা আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰব। হেমকোষৰ এই ব্ৰেইল সংস্কৰণে নেত্ৰহীনসকলৰ শব্দৰ পোহৰেৰে আলোকিত কৰক। তেখেতসকলৰ মন প্ৰাণ ব্ৰেইল হেমকোষৰ কিৰণে পুলকিত আৰু আলোকিত কৰক। এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। এনে এক শুভক্ষণত এই আশাই কৰোঁ যেন আগলৈ এনেদৰে অসমীয়া জাতিৰ ভাষা সাহিত্য সাংস্কৃতিক বিকাশৰ লগতে পীড়িত আৰু বঞ্চিতজনৰ হিতাৰ্থে নিজক নিয়োজিত কৰি ৰাখি গভীৰ প্ৰশান্তি লাভৰ সুযোগ আৰু শক্তি ঈশ্বৰে আমাক প্ৰদান কৰক। এই কথাকেইষাৰকে কৈ উপস্থিত মহামহিম ৰাজ্যপালসহ সকলোকে স্বাধীন প্ৰতিদিন গোষ্ঠী তথা হেমকোষ প্ৰকাশনৰ পৰা সাদৰ সম্ভাষণ জনাই মোৰ আদৰণি ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আগবাঢ়াইছোঁ আদৰণি অনুষ্ঠানলৈ। মই প্ৰথমতে আদৰণি জনাব বিচাৰিছোঁ অসমৰ মহামহিম ৰাজ্যপাল মহোদয়। এখনি পাটৰ গামোচা, পাটৰ চেলেং আৰু এখন শৰাইৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী শ্ৰীযুত জয়ন্ত বৰুৱাক সন্মানীয় ৰাজ্যপাল মহোদয়ক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আদৰণি জনাব বিচাৰিছোঁ আমাৰ অভিভাৱক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈ ছাৰক। মই তেখেতক এখন পাটৰ গামোচা আৰু পাটৰ চেলেঙেৰে আদৰণি জনাবৰ বাবে শ্ৰীযুত বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত থাকি আজি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ডক্টৰ ভৰ্তেন্দু পাণ্ডে ডাঙৰীয়া, যাক আমি ইয়াৰ আগতো পাইছোঁ, আমি সেইখিনি কথা আগবঢ়াম। তেখেতকো এখনি পাটৰ চেলেং আৰু গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ অফিচিয়েল এক্সিকিউটিভ হিচাপে আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত ঋষি নাথ ডাঙৰীয়া। তেখেতে আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ অৰ্পণ কৰিব। তেখেতকো আদৰণি জনাবৰ বাবে মই শ্ৰীযুত বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ক শুভেচ্ছামূলকভাৱে দুআষাৰ মন্তব্য আগবঢ়াবৰ বাবে মই বিনয়েৰে অনুৰোধ জনাইছোঁ। Honorable Governor of Assam and Chancellor of Guwahati University, Srijut Gulab Chand Kataria, Respected Chairperson, Protidin Group, Sri Jayanta Barua,
dignitaries on the dais, Dr. Bharatendra Pandey and Risinath, distinguished invited guests, esteemed members of Sadin Protidin Group, representatives of print and electronic media, the students, ladies and gentlemen. On behalf of Guwahati University, I welcome you all to this unique and memorable program held today. This day is very notable for Guwahati University in general, and for me in particular, as I got this opportunity to be in this dignified platform on the occasion of the handover of Guinness World Record Certificate to the Braille version of Hempuk. I congratulate Sri Jayanta Borua, the chairman of Protidin Group, and his efficient and dedicated team for this unique and invaluable contribution to the mankind. The Braille version of Hempuk Dictionary will open up the opportunity to blind and visually impaired learners and students of Assamese language and literature. I am delighted to mention that the overall contribution of the Hempuk family to the Assamese language and literature is huge and unparalleled. I thank Sri Jayanta Borua for considering Guwahati University to be the witness of this historic moment. I take this opportunity to offer my respect and adoration to Honorable Governor of Assam and Chancellor of Guwahati University, Sri Gulab Chand Kataria for his encouragement and support to this program. This is his first stopover at this premier institute of higher learning, which was founded in the year 1948. All of you know that Hempuk is the first 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. হেমচন্দ্ৰই বিচৰা খুদ অসমখন বিচাৰি পোৱাৰ এক আনন্দৰ দিন। হেমচন্দ্ৰ বৰুৱাই কৈ যোৱা কষ্ট নকৰাকৈ আৰাম পাব পাৰি, কিন্তু আনন্দ পাব নোৱাৰি। এই কথাও আজি স্মৰণ কৰাৰ দিন। হেমচন্দ্ৰ বৰুৱাক আমি সকলোৱে ভাষাৰ ওজা বুলি কওঁ, কিন্তু তাৰ মাজতে হেমচন্দ্ৰ বৰুৱা সীমাবদ্ধ নহয়। ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৃষ্ণকান্ত সন্দিকৈক এটা বিভূষা দিছিল। সেই বিভূষাটো হ'ল বিস্ময় বিলাস। হেমচন্দ্ৰ বৰুৱা ঊনবিংশ শতিকাৰ বিস্ময় বিলাস বুলি আমি ক'ব পাৰোঁ। কিয়? প্ৰথম কাৰণটো হ'ল 1859 চনত হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰণয়ন কৰিছিল। ইয়াৰ পিছতহে তেখেতে অভিধানখন ৰচনা কৰিছিল। চাওক, 19বিংশ শতিকাতে হেমচন্দ্ৰ বৰুৱাই যিটো কথা জানিছিল, ভাৰতবৰ্ষৰ
ভাষা বিজ্ঞানে সেইটো জানিছিল 1960 চনত 1960 চনত এখন প্ৰচিডিং ওলাইছিল lexicographer should prepare a complete syntactical grammar of their language as a necessary preliminary to writing their dictionary. At the householder, কিতাপখনৰ নাম হ'ল Proceeding of the 1960s International Congress. ইয়াক ওলাইছে 1962 চনত আৰু তাতে লিস্টিং গ্ৰামাৰ বুলি এটা প্ৰবন্ধ আছে এই প্ৰবন্ধৰ 566 পৃষ্ঠাত এই কথাটো কোৱা হৈছে তাৰমানে এখন অভিধান কৰাৰ আগতে এখন ব্যাকৰণ লিখিব লাগে India's largest